নাহৰকটীয়াত জয় ভাৰত পাৰ্টিৰ প্ৰাৰ্থীৰ বাসগৃহত দুৰ্বৃত্তৰ আক্ৰমণ দুৰ্বৃত্তই জ্বলাই দিলে ব্যক্তিগত বাহন জয় ভাৰত পাৰ্টিৰ 2026 বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী সঞ্জয় বাগৰ বাসগৃহত আক্ৰমণ কৰিছে দুষ্কৃতিকাৰীয়ে নিশা প্ৰায় 2:20 দুষ্কৃতিকাৰীয়ে অগ্নি সংযোগ কৰে সঞ্জয় বাগৰ ব্যক্তিগত বাহনখনত আৰু বাহনখন সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ পৰা সৌভাগ্যক্ৰমে ৰক্ষা পৰে দুৰ্বৃত্তক শাস্তিৰ দাবী উত্থাপন কৰিছে এটা ভুক্তভোগী সঞ্জয় বাগে নাহৰকটীয়াত জেবিপি প্ৰাৰ্থীৰ বাসগৃহত দুৰ্বৃত্তৰ আক্ৰমণক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে 26 বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী আছিল সঞ্জয় বাগ আৰু সঞ্জয়ৰ ব্যক্তিগত বাহনত অগ্নি সংযোগ কৰে দুৰ্বৃত্তক কঠোৰ শাস্তিৰ দাবী উত্থাপন কৰিছে এটা ভুক্তভোগী সঞ্জয় নাহৰকটীয়াত জেবিপিৰ প্ৰাৰ্থীৰ বাসগৃহত এতিয়া দুৰ্বৃত্তৰ আক্ৰমণৰ পাছতেই সমগ্ৰ বিষয়টোক লৈ অব্যাহত আছে চাঞ্চল্য নাহৰকটীয়াত জয় ভাৰত পাৰ্টিৰ প্ৰাৰ্থীৰ বাসগৃহত দুৰ্বৃত্তৰ আক্ৰমণ দুৰ্বৃত্তই জ্বলাই দিলে ব্যক্তিগত বাহন জয় ভাৰত পাৰ্টিৰ 2026 বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী সঞ্জয় বাগৰ বাসগৃহত আক্ৰমণ কৰিছে দুষ্কৃতিকাৰীয়ে নিশা প্ৰায় 2:20 দুষ্কৃতিকাৰীয়ে অগ্নি সংযোগ কৰে সঞ্জয় বাগৰ ব্যক্তিগত বাহনখনত আৰু বাহনখন সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ পৰা সৌভাগ্যক্ৰমে ৰক্ষা পৰে দুৰ্বৃত্তক শাস্তিৰ দাবী উত্থাপন কৰিছে এটা ভুক্তভোগী সঞ্জয় বাগে নাহৰকটীয়াত জেবিপি প্ৰাৰ্থীৰ বাসগৃহত দুৰ্বৃত্তৰ আক্ৰমণক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে 26 বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী আছিল সঞ্জয় বাগ আৰু সঞ্জয়ৰ ব্যক্তিগত বাহনত অগ্নি সংযোগ কৰে দুৰ্বৃত্তক কঠোৰ শাস্তিৰ দাবী উত্থাপন কৰিছে এটা ভুক্তভোগী সঞ্জয় নাহৰকটীয়াত জেবিপিৰ প্ৰাৰ্থীৰ বাসগৃহত এতিয়া দুৰ্বৃত্তৰ আক্ৰমণৰ পাছতেই সমগ্ৰ বিষয়টোক লৈ অব্যাহত আছে চাঞ্চল্য নাহৰকটীয়াত জয় ভাৰত পাৰ্টিৰ প্ৰাৰ্থীৰ বাসগৃহত দুৰ্বৃত্তৰ আক্ৰমণ দুৰ্বৃত্তই জ্বলাই দিলে ব্যক্তিগত বাহন জয় ভাৰত পাৰ্টিৰ 2026 বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী সঞ্জয় বাগৰ বাসগৃহত আক্ৰমণ কৰিছে দুষ্কৃতিকাৰীয়ে নিশা প্ৰায় 2:20 দুষ্কৃতিকাৰীয়ে অগ্নি সংযোগ কৰে সঞ্জয় বাগৰ ব্যক্তিগত বাহনখনত আৰু বাহনখন সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ পৰা সৌভাগ্যক্ৰমে ৰক্ষা পৰে দুৰ্বৃত্তক শাস্তিৰ দাবী উত্থাপন কৰিছে এটা ভুক্তভোগী সঞ্জয় বাগে নাহৰকটীয়াত জেবিপি প্ৰাৰ্থীৰ বাসগৃহত দুৰ্বৃত্তৰ আক্ৰমণক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে 26 বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী আছিল সঞ্জয় বাগ আৰু সঞ্জয়ৰ ব্যক্তিগত বাহনত অগ্নি সংযোগ কৰে দুৰ্বৃত্তক কঠোৰ শাস্তিৰ দাবী উত্থাপন কৰিছে এটা ভুক্তভোগী সঞ্জয় নাহৰকটীয়াত জেবিপিৰ প্ৰাৰ্থীৰ বাসগৃহত এতিয়া দুৰ্বৃত্তৰ আক্ৰমণৰ পাছতেই সমগ্ৰ বিষয়টোক লৈ অব্যাহত আছে চাঞ্চল্য